আপোনালোকে বৰ্তমান ইলেক্ট্ৰনিক্সৰ যুগ বজাৰৰ পৰা যেতিয়া মোবাইল কিনি আনে হাতে হাতে মোবাইল আজিকালি মোবাইলৰ কথা মনত পৰোতে এটা কথা শুনাই থওঁ বিশ্বনাথ চাৰিআলি এজন ডাক্তৰ আছে ডক্টৰ অমল শইকীয়া মই এদিন তেওঁৰ ওচৰলৈ কিবা এটা কামত যাওঁতে তেওঁ মোক ক'লে ৰন্তু তুমি ভাল কাম কৰি আছা কৰি যোৱা মোৰ এটা কথা খালি তুমি প্ৰত্যেকখন মঞ্চত পাইলে ক'বা বোলো কওক মোৰ নাম নকলেও হ'ব বাৰু মই বোলো নহয় ক'লে আপোনাৰ নাম কৈয়ে ক'ম খালি কথাটো কওক ক'লে যে তুমি মঞ্চত এটা কথা ঘোষণা কৰিবা কোনো কাৰণত যাতে মাক বাপেকে জন্মৰ পৰা 6 বছৰ বয়সলৈকে ল'ৰা ছোৱালীৰ হাতত মোবাইল নিদিয়ে এটো আপোনালোকে একদম ডাঠি কৰি হৃদয়ত লৈ লওক এটো এনে ধেমালি কৰিবলৈ কোৱা কথা নহয় জন্মৰ পৰা 6 বছৰ বয়সলৈকে ল'ৰা ছোৱালীক যদি মোবাইল দিয়ে তেতিয়াহ'লে তেওঁলোক সাইকিয়াট্ৰিক পেশেন্ট হৈ যাব মানসিক ৰোগী আৰু এনেকুৱা বহুত কেছ সেই ডাক্তৰজনৰ ওচৰলৈ আহিছে সেইকাৰণে তেওঁ কৈছিল যে তুমি এই কথাটো অনুগ্ৰহ কৰি ক'বা যাতে কোনো কাৰণত আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো আমাৰ ফালে আকৌ বহুতে ফুটানি মাৰে আমাৰ যে ল'ৰাটোক ইয়াক একো শিকাবই নালাগে ই নিজে উলিয়াই নহয় জুবিনৰ গান হে ফুটানি মাৰে এই ফুটানি মাৰিবলগীয়া একো নাই 6 বছৰ বয়সলৈকে কোনো কাৰণত মোবাইল হাতত নিদিব যদি আপোনাৰ সন্তানটো মানসিক ৰোগী হোৱাটো বিচৰা নাই তেতিয়াহ'লে